তো নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টি 1 নং নাচনি গাঁৱত আছোঁ আৰু ইয়াতো এগৰাকী ভাইটিয়ে খুব ধুনীয়াকৈ এবাৰ মেট্ৰিক পৰীক্ষাত সফলতা ল'বৰ কাৰণে সক্ষম হৈছে। ত' মই ভাইটিৰ গৃহত আহিলোঁ আৰু এই যে মই ইয়াত আহি উপস্থিত হ'লোঁ তাৰ বিহাইণ্ডত এগৰাকী ভাইটি আছে, অৰ্থাৎ এগৰাকী খুব ধুনীয়া ইউটিউবাৰ এজন আছে। তেখেতে মোক সামাজিক মাধ্যমত ক'লে যে ভাইটি এজন ইয়াত খুব ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছে। ত' সেইমতে ইয়াত আহিলোঁ আৰু পোনপ্ৰথমে মই এই সমগ্ৰ দৃশ্যখিনি আৰু ভাইটিৰ বিহাইণ্ডত থকা শৈক্ষিক যাত্ৰা সমগ্ৰ কথাখিনি আপোনালোক জনোৱা আগমুহূৰ্তত যিজন ইউটিউবাৰজনক মই পোনপ্ৰথমে আপোনালোকৰ আগত চিনাকি কৰাইছোঁ। চ' কেনেকুৱা, বাকী ভালে আছা? তুমি সেইদিনাখন সামাজিক মাধ্যমত যোগাযোগ কৰিলা, গম পালোঁ আৰু আজি ইয়াত আহি উপস্থিত হ'লোঁ। চ' কেনেকুৱা লাগিছে আজি ইয়াত? ভাল লাগিছে। দাদাক যিদৰে মই ক'লোঁ সেইদৰে মানে দাদা আহি উপস্থিত হ'ল আৰু ওচৰত আছে মোৰ ভাইটি অজয় চৰেণ। তেওঁৰ এইবাৰ মেট্ৰিক পৰীক্ষাত মানে খুব ভাল এটা ফলাফল লাভ কৰিব সক্ষম হ'ল। তাৰ ইউটিউবাৰৰ বিষয়ে অলপ জানিম, কিন্তু তাৰ আগত মই যিজন ইয়াৰ মধ্যমণি সেই মধ্যমণিক আপোনালোকৰ আগত চিনাকি কৰাইছোঁ। চ' এইফালে আছে ভাইটি, তোমাৰ নামটো এবাৰ কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী অজয় চৰেণ। অজয় চৰেণ, অ'কে। এইবাৰ মেট্ৰিক দিছিলা? অ'কে। কোন ডিভিজন আহিলে? ফাৰ্ষ্ট ডিভিজন। লেটাৰ কেইখনত আহিছে? 4খনত। কোন স্কুলৰ পৰা? লেঙেৰী হাই ছেকেণ্ডেৰী স্কুল। অ'কে। এডমিশ্যন ক'ত ল'ম বুলি ভাবিছে? এডমিশ্যন তাতে ল'লোঁ। তাতে ল'লাই? অ'কে। ফিউচাৰ কি ভাবিছা? ফিউচাৰত টিচাৰ হ'ম বুলি ভাবিছোঁ। টিচাৰ, বঢ়িয়া। শুভেচ্ছা থাকিল। চ' এই তোমাৰ পঢ়া যাত্ৰাখিনি তুমি পঢ়া সময়ত কিমান সময়ৰ পৰা কিমান সময়লৈ পঢ়া শুনা কৰিছিলা? স্কুলৰ পৰাতো 3:30 ছুটি হৈছিলে। ঘৰত আহি পিনি ভাতত খাই পিনে 6টা বজাত বহিছিলোঁ। কেতিয়াবা 11টা বাজিছিলে, কেতিয়াবা 2টা। আৰু ৰাতিপুৱা কেইটা বজাত হৈ উঠে? ৰাতিপুৱা পঢ়া নহৈছিলে, ৰাতি হৈছিলে। ৰাতিপুৱা কেলৈ নপঢ়া? ৰাতি অলপ দেৰিকৈ পঢ়িলে যে শুই পিনে হেৰি হয় নাই, অলপ দেৰিকৈ উঠোঁ। দেৰিকৈ উঠা। টিউশ্যন লৈছিলা ক'ৰবাত? টিউশ্যন অকল 2 মাহ ল'লোঁ গণিতত। অ'কে। লেটাৰ কোনকেইখন ছাবজেক্ট আহিছে? এটা অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান, ভূগোল। হাইষ্ট মাৰ্ক কোনখনত আহিছে? সমাজ বিজ্ঞান। সমাজ বিজ্ঞান, বঢ়িয়া। কিমান আহিছে? 92। বঢ়িয়া। চ' তোমাক পঢ়া বাহিৰে আৰু কি কৰি ভাল লাগে? পঢ়া বাহিৰে আৰু বেলেগ একো নকৰোঁ। হে, এনেই কেতিয়াবা গান চান গুণগুণাই কিবা কিবি কৰে, স্কেচ কৰি, ড্ৰয়িং কৰি কিবা? এনেই ছবি আঁকি থাকি। ছবি আঁকা? আৰু কি কৰি বেয়া লাগে তোমাক চবচে? মানে তোমাক বেয়া লগা কাম কি আছে? কি কৰি বেয়া লাগে পঢ়া বাহিৰে? আৰু খেলিব ইমান ভাল নালাগে। খেলি ইমান ভাল নালাগে? অ'কে। চ' তুমি ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলা, এতিয়া উঠি অহা ভাইটি ভণ্টি নৱপ্ৰজন্ম যিসকল আছে সেইসকলক লৈ পিনে কিবা ক'বা? ভাইটি ভণ্টিহঁতে কৈছে সদায় এনেকুৱা স্কুলৰ পৰা আহি পিনে ৰাতি অলপমান দেৰি পঢ়িব লাগে আৰু গধূলি পাৰিলে গধূলি পঢ়িব, নহ'লে ৰাতিপুৱা পাৰিলে ৰাতিপুৱা পঢ়িব কৈছোঁ। অ'কে। আৰু ভাল মানুহ হ'ব লাগে, হয়নে? পঢ়া সময়ত মানে অকল পঢ়াতে মন দিব লাগিব। অ'কে। বেলেগ কথা মনত আনিব নালাগে। অ'কে। চ' ঠিক আছে, ভালকৈ পঢ়িবা দেই। আগবাঢ়ি যোৱা, আমাৰ ফালৰ শুভেচ্ছা থাকিল। চ' বন্ধুসকলে, এতিয়া এই ভাইটিগৰাকী মাতৃ মোৰ লগত আছে। চ' মা, পোনপ্ৰথমে জহাৰ। কিয়, বাকী ভালে আহা? ভাইটি আজি এটা ধুনীয়াকৈ ৰিজাল্ট কৰিলে, তো পঢ়া টাইমে কিরকম পড়াশোনা কিরকম করতে রহে? हाँ हाँ। ঘরে কচু সচু করতে রহে নি? হ্যাঁ, অতনা নাই করে। ওকে। তা ঘর গেছ তো গাইডটা কি করতে সাঁজ ফজি তোরা অলপ অলপ তো বলতে রহি জান লড়াকে পড় বলি। নাই বললে নাই লাগে আর ওর সঙ্গে ভাইটি পড়লে আর মই বাতে তুমি তো মইও নাই ঘুমাতে রে। ওকে। ভাইটি যে ঘুমাইতে আর মই ঘুমাতে। ओके। টিউशन दिया हो रहा है? টিউशन 2 महीना दिया है। 2 महीना। ओके। सो ठीक है, परवर्ती टाइम में अकमान देखभाल करवा हमरा हाथ दिव जितना पारे हमरा अलग ट्राई करब बारू যাতে ভাল চাই আগবাঢ়ি নিকলি, ঠিক আছে? আৰু এইফালে ভাইটিৰ বায়েক ন? কি নাম তোমাৰ? জহাৰ শ্ৰীমতী জয়ন্তী চৰেণ। জয়ন্তী চৰেণ। পঢ়ি আছা? এবাৰ কি হ'ল? এইবাৰ ৰিজাল্ট না দিয়া ছেকেণ্ড ইয়াৰ। ওকে। কোন স্কুল? লেঙেৰী হাই ছেকেণ্ডেৰী। লেঙেৰী হাই স্কুল। ভাইটি পঢ়া সময়ত কেনেকুৱা পঢ়া শুনা কেনেকুৱা কৰিছিলে? পঢ়া শুনা ভালেই কৰিছিলে। অঁ। তাৰপিছত ঘৰত মা পাপাই অলপ দেৰিলৈকে পঢ় বুলি ক'লে অলপ মানে কি হ'ল, সি অলপ হেৰি কৰি আছিলে নেকি? নাই, ই সোনকালে পঢ়িয়ে থাকে মানে, এতিয়া শু বুলি ক'লোঁ পঢ়িয়ে থাকে মানে। 12টা 12:30 এনেকৈ পালে হৈ যায়। অ'কে। শুব ক'লেও নহয়। অ'কে অ'কে। গোটেইখিনি ক্ৰছ চেক কৰি পিনে। অ'কে, বঢ়িয়া। চ' ঠিক আছে, পৰৱৰ্তী সময়তো চাবা দেই। চ' বন্ধুসকলে ইয়াত দেখালোঁ আৰু এইফালে মোৰ লগত আহিছিলে দেৱাৰু আজি ইয়াত আহি কেনেকুৱা লাগিল? আজি আহি খুবেই ভাল লাগিছে অঁ। আৰু ভাইটিক আমি শুভেচ্ছা জনাইছোঁ যাতে অনাগত দিনবিলাক যাতে আৰু ভাল ধৰণে পঢ়ি ভাল
আমাৰ সমাজখনলৈ ভাল বাৰ্তা এটা আনিব পাৰে তাকে বুলি মই আমাৰ আমি দুটাই চ' ঠিক আছে চ' এয়া বন্ধুসকল দেখাই ল'লোঁ আৰু এইফালে মোৰ লগত ধনীৰাম আছে আজি তুমি যোগাযোগ কৰাৰ কাৰণে ইয়াত আহি উপস্থিত হ'লোঁ নিশ্চয় ইউটিউবৰ কাম কেনেকৈ চলি আছে বাকী ঠিকে চলে ঠিকে চলে কৰি আছানে কৰি আছোঁ কিন্তু এইকেইদিন অলপ মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ সেইবাবে অলপ ৰেষ্ট লৈছিলোঁ এতিয়া হ'ল আৰু অ'কে বাকী চলি আছে চ' কিবা এটা কৈ দিয়া ভাল লাগিলে আজি দাদাক যিদৰে ক'লোঁ সেইদৰে মানে আহি উপস্থিত হ'ল আৰু আমাৰ এই যি ভাইটিজন এইবাৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰিব সক্ষম হ'ল তো সেই গতিকে দাদাক খবৰটো জনালোঁ আৰু সেইমতে আহি উপস্থিত হ'ল ভাল লাগিলে দাদা আৰু দাদা যিকেইটা কাম কৰিছে আপডেটকেইটা পাই থাকোঁ ফেচবুকত দি থাকে দাদা ভাল লাগে আৰু এইকেইটা মানে আচলতে আমাৰ ল'ৰা ছোৱালীবোৰ মানে শিক্ষা দিশত আৰু আগবাঢ়ি যাবৰ কাৰণে মানে এটা সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰি আহিছে আৰু বেছিভাগ ল'ৰা ছোৱালীয়ে দাদাৰ মানে আপডেটত দেখি আহিছোঁ যে খুব দুখীয়া কষ্ট কৰি তেওঁলোকে পঢ়া শুনা কৰি আহিছে আৰু সেইসমূহ ল'ৰা ছোৱালীক দাদা গৈ খবৰ এটা যে ল'ব পাৰিছে তাক মই আৰু হৃদয়ৰে পূৰা ধন্যবাদ জনাইছোঁ থেংক ইউ ইমান কষ্ট কৰি য'তেই হওক যে খবৰ এটা পালে যে ওলাই যাব পাৰিছে দাদা ভাল লাগিছে দাদা লগ পাই ভাল লাগিলে আৰু ঠিক আছে থেংক ইউ চ' বন্ধুসকল ইয়াত দেখালোঁ এই ভাইটিজন ইয়াত এইটো গৃহৰ পৰা দেখিছে আপোনালোকে একেবাৰে ভিতৰুৱা বুলি ক'লেও ভুল নহয় এনেকুৱা অঞ্চলৰ পৰা ইমান ধুনীয়াকৈ ওলাই আহিছে চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাইটিৰ পৰৱৰ্তী যি শৈক্ষিক যাত্ৰা খুব ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ইমান দেৰি ভিডিঅ'টো চাই থকা কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই বিনোদ খাৰী আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ